নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে যিসকল কেণ্ডিডেটৰ ঘৰত বা যিসকল ল'ৰা ছোৱালীৰ ঘৰত চাকৰি প্ৰাৰ্থীৰ ঘৰত চাকৰি নাই, কোনো ধৰণৰ চৰকাৰী চাকৰি এতিয়ালৈকে নাই, তেওঁলোকক এক্সট্ৰাকৈ 10 মাহ দিয়া হ'ব বুলি ইয়াতে তেখেতে এখন মিটিঙত এই কথা ঘোষণা কৰিছে। আৰু এই কথা সঁচাই নে কিমান দূৰ সঁচা কিমান দূৰ মিছা ক'বলৈ নাযাওঁ, কাৰণ যিহেতু ইলেকশ্যনৰ দিন চলি আছে, ইলেকশ্যনৰ সময়ত এনেধৰণৰ বহুবোৰ কথা কোৱা দেখিবলৈ পোৱা যায়। গতিকে হয়তো সঁচাও হ'ব পাৰে। গতিকে যিসকলৰ ঘৰত চাকৰি নাই আপোনালোকে অলপ মন দি পঢ়ক, আৰু লগতে চৰকাৰে যিহেতু কৈছে যে 10 মাৰ্কছকৈ এক্সট্ৰাকৈ দিয়া হ'ব, গতিকে আপোনালোকে আৰু অকণমান জোৰ দিয়ক। আগতে যিমানখিনি পঢ়াত লাগি আছিল এতিয়া তাতকৈ অকণমান বেছি জোৰ দিয়ক, যাতে আপোনালোকে এইবাৰ চাকৰি এটা লাভ কৰিব পাৰে। বলকচোন আমি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা সেই বক্তব্যটো চমুকৈ আপোনালোকৰ আগত শুনাবলৈ চেষ্টা কৰোঁ। চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ, এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়। সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম। এয়া আপোনালোকে শুনিবলৈ পালে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি পৰিয়ালত 2-3টাকৈ চাকৰি আছে, তেনেকুৱা পৰিয়ালত চাকৰি আছে, তেনেকুৱা ল'ৰা ছোৱালীয়ে চাকৰি পাই থাকে। গতিকে এতিয়া যাৰ ঘৰত আপোনালোকৰ চাকৰি নাই সেইসকল পৰিয়ালত আপোনালোকৰ চাকৰি দিবৰ বাবে মুখ্যমন্ত্ৰী মহোদয় এই এক্সট্ৰাকৈ 10 মাৰ্ক দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে। কিন্তু এইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা ক'বলৈ নাযাওঁ, কাৰণ যিহেতু ইলেকশ্যনৰ দিন, ইলেকশ্যনৰ সময়ত এনেধৰণৰ কথা কৈ থকা দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে নিজৰ চেষ্টা এৰি নিদিব। 10 মাৰ্ক এটা পাম বুলি আপোনালোকে পঢ়া কম কৰি নিদিব, যাতে আপোনালোকে ভালদৰে পঢ়ি এই 10 মাৰ্ক এক্সট্ৰা পোৱাৰ বাদেও আপোনালোকে নিজৰ যোগ্যতাৰে যাতে আপোনালোকে চাকৰিটো লাভ কৰিব পাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীৰ মাজত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ। জয় আই অসম।